সেই নিশা বহুত ভয়ংকৰ নিশা আছিল। মই দ্বিতীয় বিয়া কৰাবলৈ সাজু হৈছিলোঁ। মোৰ পত্নী বহুত উদাস হৈ পৰিছিল মোৰ এই সিদ্ধান্তত, কিন্তু মই আনন্দত আত্মহাৰা হৈ আছিলোঁ। আমাৰ বিয়াৰ 6 বছৰ হৈ গৈছিল। বহুত চিকিৎসা কৰিও এটা সন্তানৰ মুখ দেখা নাছিলোঁ। এই অভাৱটিৰ বাবেই মই একেবাৰে ভিতৰি ভাগি পৰিছিলোঁ আৰু মোৰ পত্নী কৰবীৰ প্ৰতি যেন মই মোহভংগ হৈ পৰিছিলোঁ। কিন্তু কৰবীয়ে মোক বহুত ভাল পাইছিল। কোনোদিনেই মোৰ প্ৰতি তাইৰ ভালপোৱা কম হোৱা নাছিল। তাই মোক মাজে মাজে বুজাইছিল, আশা নেহেৰুৱাব, সন্তানৰ সুখ ভগৱানে আমাকো দিব। তাইক মই বহুত ভাল পাই বিয়া কৰাইছিলোঁ, কিন্তু কিয় জানো তাইক মই বিশ্বাস কৰিব পৰা নাছিলোঁ। সদায়ে সন্দেহবাদী মন এটা ঘূৰি ফুৰে তাইৰ ওচৰত। মই সন্তানৰ অভাৱত ইমানলৈকে ভাবিছিলোঁ যে সন্তানৰ সুখ পাবৰ বাবে মাইকী মানুহে নকৰিবলগীয়া কিছুমান কাম কৰি গৰ্ভধাৰণ কৰে। কৰবীয়ে এটা প্ৰাইভেট কোম্পানীত কাম কৰে, কি ঠিক তাই তাত কাৰোবাৰ লগত যদি। বাৰু সেইবোৰ কথাত মই এতিয়া চিন্তা কৰি লাগি থাকিব বিচৰা নাছিলোঁ। মোৰ মনত এতিয়া এটা কথাই খেলাই আছিল যে মই দ্বিতীয় বিয়া কৰাম। দ্বিতীয় পত্নীৰ ফালৰ পৰা মই নিশ্চয় সন্তানৰ সুখ পাম। কিন্তু এই কথাটো মই মোৰ পত্নীক ক'বলৈ সাহস কৰিব পৰা নাছিলোঁ। মই বৰ অশান্তিৰে সময় পাৰ কৰি আছিলোঁ। তেনেতে ঘৰৰ পৰা মাৰ চিঠি এখন আহিল। চিঠিখন পঢ়ি মোৰ মন প্ৰাণ আনন্দত নাচি উঠিছিল। মায়ে মোক দ্বিতীয় বিবাহ কৰাবৰ বাবে কৈছিল। ছোৱালী মায়ে ঠিক কৰিয়ে থৈছে, মাথো মই গৈ বিয়া কৰাবহে লাগে। সকলো যা যোগাৰ কৰি থৈছে। কেৱল মোৰ মায়েই নহয়, মোৰ পৰিয়ালৰ দাদা বাই ভনী সকলোৰে ইচ্ছা মই দ্বিতীয় বিয়া কৰোৱাটো। চিঠিখন পাই মোৰ সাহস আহি গৈছিল। অফিচৰ পৰা আহি পায়েই মই চিধাই চিঠিখন কৰবীৰ হাতত দিলোঁ। তাই চিঠিখন একান্ত মনে পঢ়িছিল। পঢ়ি হলত মোক সুধিলে, এইবোৰ কি? মোৰ ঘৰৰ মানুহে মোক দ্বিতীয় বিয়া কৰাবৰ বাবে কৈছে, আৰু তুমি কি কোৱা কৰবী? তাই কিবা উত্তৰ দিয়ক চাৰি ওলোটাই মোকহে প্ৰশ্ন কৰিলে, আপুনি কি কৰিম বুলি ভাবে? মই ভাবিছোঁ এতিয়া মই দ্বিতীয় বিয়া কৰোৱাটোৱে উচিত হ'ব। তেতিয়া কিজানি আমি সন্তানৰ মুখা দেখিম। এই বুলি কৈ মই তাইৰ মুখলৈ চালোঁ। তাইৰ মনত কি চলি আছে অলপ মই আভাস ল'বৰ চেষ্টা কৰিলোঁ। তাইৰ মুখত উদাসীনতা মই স্পষ্টকৈ ধৰিব পাৰিছিলোঁ। তাই যে মোৰ এই সিদ্ধান্তত ভিতৰি ভাগি চুৰমাৰ হৈ গৈছে মই বুজি পাইছিলোঁ। কৰবী, কিবা এটাতো কোৱা, যাতে মই মুক্ত মনে বিয়াৰ বাবে আগবাঢ়িব পাৰোঁ। মইনো কি ক'ম, আপুনি যিটো ভাল বুলি ভাবে তাকেই কৰক। আমাৰ মাজত কিছু সময় মৌনতাই বিৰাজ কৰিছিল। মই তাইৰ মুখৰ পৰা স্পষ্টকৈ শুনিব বিচাৰিছিলোঁ উত্তৰটো, কিন্তু তাইৰ যেন একো ক'বলৈ মন নাছিল। মই আকৌ ক'লোঁ, কৰবী, সন্তান লাভৰ মই এইটোৱে এটা ৰাস্তা বিচাৰি পাইছোঁ। তুমি যদি মোক এই বিষয়ে কিবা এটা উত্তৰ দিলাহেঁতেন, মই শান্তিৰে দ্বিতীয় বিয়াৰ বাবে আগবাঢ়িব পাৰিলোহেঁতেন। এই বিষয়ে এজনী নাৰীয়ে কি উত্তৰ দিবনো? এই বুলি কৈ তাই মোলৈ প্ৰশ্নবোধক চাউনি এটাৰে চাই পাকঘৰলৈ গুচি যায়। তাই যোৱাৰ পিছত মই এই বিষয়ে ভাবিবলৈ ধৰিলোঁ। হয়তো কেনেকৈ এজনী নাৰীয়ে নিজৰ স্বামীৰ দ্বিতীয় বিয়া কৰাবৰ বাবে অনুমতি দিব পাৰে। এই সিদ্ধান্তটো কেৱল পুৰুষেহে ল'ব পাৰে। তেওঁৰ ইচ্ছা কৰিলে 2জনী কি 4জনীও আনিব পাৰে। মই যে কি মূৰ্খ দেই। এই বুলি মই ভাবি মিচিকিয়া এটা হাঁহি মাৰি বিয়া কৰাবৰ বাবে সম্পূৰ্ণৰূপে নিজকে প্ৰস্তুত কৰি লওঁ। এঘণ্টামানৰ পিছত তাই খানা বনাই ৰুমলৈ আহিল। তেতিয়া মই তাইক ক'লোঁ, কৰবী, কাইলৈ মই গাঁৱৰ ঘৰলৈ যাম। তাই মোৰ কথা নুশুনাৰ ভাও জুৰি ক'লে, ভাত হ'ল, বাহুনে? বাহা। তাই লাহেকৈ ৰুমটোৰ পৰা ওলাই যায়। কিছু সময়ৰ পিছত তাই মোৰ বাবে ভাত বাঢ়ি মোৰ আগত দিয়ে আৰু তাই মোৰ কাষতে মনে মনে বহি ৰয়। কেৱল মোৰ বাবে ভাত দেখি মই ক'লোঁ, আৰে তুমি নোখোৱা নেকি? মোৰ ভোক নাই, এই বুলি কৈ তাই উদাস হৈ বহি থাকে। ময়ো আৰু জোৰ নকৰিলোঁ, মনে মনে খাই উঠি আহোঁ, কাৰণ মই জানিছিলোঁ তাই ভোক পিয়াহ মাৰ চিঠিখন পোৱাৰ পিছৰে পৰা নাইকিয়া হৈ গ'ল। খাই হোৱাৰ পিছত আমি দুয়োটা বিচনালৈ শুবৰ বাবে আহোঁ। মোৰ মন মগজত হাজাৰ কথাই জুমুৰি দি ধৰিছিলহি। হয়তো তাইৰো মোৰ দৰে একেই হৈছিল। আমাৰ টোপনি অহা নাছিল, মাথো দুয়ো টোপনিৰ ভাও জুৰি আছিলোঁ। মই ভাবিব ধৰিলোঁ, মই এই বিয়া পতাটো উচিত হ'বনে নাই বাৰু? কৰবীয়ে মোক বহুত ভাল পায়, কেনেকৈ সহ্য কৰিব তাই মোৰ দ্বিতীয় বিবাহ? এই দুখতে তাই চাগে মৰিয়ে যাব। এতিয়াই যেতিয়া এনেকুৱা অৱস্থা হৈছে তাইৰ, আৰু আগলৈ বা কি হয় ভগৱানেহে জানে। তাইৰ গাটোও ইমান ভাল নহয়। আজি ডাক্তৰক দেখাই আহিছে। মই তাইক সোধাই নহ'ল ডাক্তৰেনো কি ক'লে। দ্বিতীয় বিয়া কৰাৰ লালসাত মই বহুত স্বাৰ্থপৰ হৈ পৰিছোঁ।
তেনেতে মোৰ মনৰ ভিতৰৰ পৰা শব্দবোৰ যেন ভাহি আহিল। সাগৰ, ইমান চিন্তা কৰিলে কেনেকৈ দ্বিতীয় বিয়া কৰাবি? সন্তানৰ সুখ নালাগে নেকি তোক? আৰু তইতো কৰবীক ডিভোৰ্চ দিয়া নাই। কিছুদিন তাই সেইদৰে উদাস হৈ থাকিব, তাৰপিছত লাহে লাহে আকৌ হাঁহিব, কথা পাতিব। সেইবাবে এতিয়া তই তাইৰ বিষয়ে চিন্তা কৰা বন্ধ কৰ আৰু নিজৰ কাম সোনকালে কৰি পেলা। সুযোগ বাৰে বাৰে নাহে। ৰাতিপুৱা উঠি গা পা ধুই ডাইনিং টেবুলত চাহ খাবৰ বাবে বহোঁ। তাই মোৰ পচন্দৰে সকলো ধুনীয়াকৈ বনাই মোক খাবলৈ দিছিল, কিন্তু তাই একো খোৱা নাছিল। মই তাইক বুজাইছিলোঁ, কৰবী, তুমি কিয় ইমান উদাস হৈছা? মই দ্বিতীয় বিবাহে কৰিব লৈছোঁ, তোমাকতো ডিভোৰ্চ দিয়া নাই। তুমি এতিয়াৰ দৰেই থাকিবা মোৰ জীৱনত। এই বিয়াৰ দ্বাৰা আমাৰ সংসাৰখনত সন্তান আহিলে তোমাৰো আধৰুৱা জীৱন পূৰ্ণ হ'ব। তাই মৌন হৈ আছিল, একদম মৌন। তাই এই মৌনতালৈ মোৰ বহুত ভয় লাগিছিল। মই মোৰ মনৰ পৰিৱৰ্তন হ'বলৈ নিদি লৰালৰিকৈ কাপোৰ পিন্ধি ওলাই লওঁ আৰু কাপোৰৰ বেগটো লৈ ঘৰৰ পৰা ওলাই আহোঁ। অহাৰ সময়ত মই তাইক কৈ থৈ আহোঁ, কৰবী, মোৰ তাত 10-15 দিনমান হ'ব, তুমি নিজৰ যতন ল'বা। খৰধৰকৈ আহি মই ষ্টেচন পাওঁহি আৰু টিকট কাটি ট্ৰেইনত বহি লওঁ। ৰাতি 8মান বজাত ঘৰ গৈ পাওঁ। ঘৰত মোৰ বাবে সকলো আগ্ৰহেৰে বাট চাই ৰৈ আছিল। 4 দিনৰ পিছত মায়ে ঠিক কৰি থোৱা ৰশ্মি নামৰ এজনী ছোৱালীৰ লগত মোৰ বিয়া হৈ যায়। ৰশ্মিৰ ঘৰৰ অৱস্থা ইমান ভাল নাছিল। 4জনী ছোৱালী তাহাঁতৰ। তাই মাজু আছিল। দেখিবলৈ যথেষ্ট ধুনীয়া আছিল যদিও কৰবীৰ সমান শুৱনি নাছিল। নতুন পত্নীৰ নিচা বাৰুকৈয়ে লাগিছিল মোৰ গাত। তাইৰ প্ৰেমত একদম মতলীয়া হৈ পৰিছিলোঁ, যেন তাইক এৰিকে নিদিম। কেতিয়ানো 20 দিন পাৰ হৈ গ'ল গমেই নাপালোঁ। এইকেইদিনত এবাৰো মোৰ মনলৈ কৰবীৰ কথা অহা নাছিল। কেনেকৈ যে মই ইমান স্বাৰ্থপৰ হৈ পৰিলোঁ জানো। আহোঁতে তাই গাটোও ইমান ভাল নাছিল। হঠাৎ তাইলৈ মোৰ মনত পৰি মনলৈ বিভিন্ন চিন্তা আহিব ধৰিলে। বাৰে বাৰে তাইৰ পুতৌ লগা মুখখনে মোক আমনি কৰিছিল। মই আৰু দেৰি নকৰি সোনকালে চহৰলৈ কৰবীৰ ওচৰলৈ যোৱাটো ঠিক কৰিলোঁ। সেইদিনা আবেলি মই মোৰ নতুন পত্নী ৰশ্মিক লগত লৈ চহৰৰ ঘৰলৈ বুলি ট্ৰেইনত উঠোঁ। ৰাতিপুৱা 11মান বজাত আহি ষ্টেচনত নামোঁ। গাড়ী এখন ভাড়া কৰিবৰ বাবে ইফালে সিফালে চাই থাকোঁতে ডাক্তৰ পংকজ বৰুৱাক লগ পাওঁ। মোক দেখিয়েই পংকজে এক প্ৰকাৰ চিঞৰিয়ে ক'লে, সাগৰ, ক'ৰ পৰা আহিলা? আজি বহুদিন তোমাক লগ পোৱা নাই। মই স্পেচিয়েলি তোমাক লগ পাই শুভেচ্ছা জনাম বুলি ভাবি আছিলোঁ। অৱশেষত তোমালোকৰ প্ৰাৰ্থনা ঈশ্বৰে শুনিলে। মই উচপ খাই উঠিলোঁ। মোৰ দ্বিতীয় বিয়াৰ কথা পংকজে কেনেকৈ গম পালে? আমি দুটা কলেজীয়া দিনৰে ভাল বন্ধু, সেইবাবে তাৰ লগত মোৰ এটা ভাল সম্বন্ধ আছে। তাৰমানে কৰবীয়ে ক'লে নেকি? মই আকৌ সুধিলোঁ, শুভেচ্ছা কিহৰ বাবে? তেতিয়া সি ক'লে, আৰে, ইমান বছৰৰ মূৰত তুমি দেউতা হ'বলৈ ওলাইছা, এইবাবে আকৌ। সেইদিনা কৰবী আহিছিল মোৰ চেম্বাৰত। তাই অলপ দুৰ্বল হৈ আছে, ভালদৰে যত্ন ল'বা। সি আৰু কিবাকিবি কৈছিল, কিন্তু মোৰ একো কাণত সোমোৱা নাছিল। মোৰ পৰা কৰবীয়ে ইমান ডাঙৰ এটা কথা কিয় লুকুৱালে? মই এই কথা ভাবি আচৰিত হৈছিলোঁ। মই ততাতৈয়াকৈ গাড়ী এখন ধৰি ঘৰ পাওঁহি। সেই সময়ত ৰুমৰ ভিতৰতে কৰবী একদম শান্ত হৈ বহি আছিল। মই গৈ পায়েই তাইক সুধিলোঁ, কৰবী, এয়া মই কি শুনিছোঁ? তুমি ইমান ডাঙৰ কথাটো মোৰ পৰা কিয় লুকুৱাই ৰাখিলা? তাই কিছু সময় একেথিৰে মোলৈ চাই আছিল আৰু উদাস কণ্ঠস্বৰেৰে ক'লে, যদি নলুকুৱালোহেঁতেন তেতিয়াহ'লে কেনেকৈ আপুনি দ্বিতীয় বিয়া কৰালেহেঁতেন? অহ, তেতিয়াহ'লে তুমিও বিচাৰা মই দ্বিতীয় বিবাহ কৰাটো? মই নহয়, কেৱল আপুনি বিচাৰে। আপোনাৰ মন মগজতহে দ্বিতীয় বিবাহ কৰাৰ ইচ্ছা জাগিছিল। এজনী মহিলাই কেতিয়াও নিবিচাৰে যে তাই কোনো সতিনীয়ে কহাটো, নিজৰ মৰমৰ মানুহজনৰ মৰমবোৰ দুভাগ হৈ যোৱাটো। কেৱল সন্তান এটা নোহোৱাৰ বাবেই মৰমবোৰ কমি গৈছিল আপোনাৰ। মোৰ প্ৰতি মোহভংগ হৈ পৰিছিল। আপোনাৰ দৃষ্টিত মোৰ একো মূল্য নোহোৱা হৈ গ'ল। আপোনাৰ হৃদয়ৰ পৰাই মোৰ বাবে মৰম নোহোৱা হৈ পৰিল। মোৰ মৰম ভালপোৱা ইমান ঠুনুকা, ইমান সস্তীয়া নাছিল যে মই মোৰ গৰ্ভত থকা সন্তানটোৰ সহায় লৈ আপোনাৰ মৰমৰ ভিক্ষা খুজিম। আপোনাক আৰু মোৰ মৰম এনাজৰীৰে বান্ধি নাৰাখোঁ। মই কাইলৈ ৰাতিপুৱাই চিৰদিনৰ বাবে দিল্লীলৈ গুচি যাম। তালৈ মোক বদলি কৰিছে। মোৰ মুখৰ মাত হৰি গৈছিল। সেইদিনা তাই মৌনতা আজি 1 মিনিটৰ বিৰাম নিদিয়াকৈ ভংগ কৰিছে। তাই বহুত কান্দিছিল। তাই কাষ চাপিবলৈ মোৰ সাহস হোৱা নাছিল। সন্তান প্ৰাপ্তিৰ ইচ্ছাই মোক একদম স্বাৰ্থপৰ বনাই দিছিল। কি ভাল, কি বেয়া মই একো বিচাৰ কৰিব নোৱাৰা হৈ পৰিছিলোঁ। কৰবীয়ে গোটেই ৰাতিটো বহুত কান্দিছিল।
তাই কাষ চাপি সান্তনা দিয়াৰ মোৰ শক্তি নাছিল। নিজকে বহুত অপৰাধী যেন লাগিছিল। পিছদিনা ৰাতিপুৱা বহুত বাধা দিছিলোঁ যদিও কৰবী ৰৈ নগ'ল। তাই চিৰদিনৰ বাবে দিল্লীলৈ গুচি যায়। দ্বিতীয় বিয়া কৰোৱা আজি 4 বছৰ হৈ গ'ল। ৰশ্মিৰ ফালৰ পৰা এতিয়াও কোনো সন্তান হোৱা নাই। তাই বহুত জেদী আৰু দন্দুৰী তিৰোতা। কৰবীৰ দৰে সহনশীলা গুণ তাই নাই। জীয়াই আছোঁ বৰ কষ্টৰে। কৰবীৰ লগত কটোৱা সুন্দৰ সময়বোৰ সুঁৱৰি মাজে মাজে তাইৰ অভাৱ বৰকৈ অনুভৱ কৰোঁ। মই বহুত পস্তাই আছোঁ দ্বিতীয় বিয়া কৰাই। কেতিয়াবা নিজকে নিজে প্ৰশ্ন কৰোঁ, মই বাৰু দ্বিতীয় বিয়া কিয় কৰালোঁ? বন্ধু বান্ধৱীসকল, কাহিনীটো শুনি কেনেকুৱা পালে কমেণ্টত জনাব আৰু ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আকৌ এটা নতুন কাহিনীৰ সৈতে লগ পাম। ধন্যবাদ।